তোমাতকৈ মোৰ চৰিত্ৰ বহুত ভাল। বাক্সাৰ স্বামী আৰু শিক্ষয়িত্ৰীৰ পত্নীৰ মাজত তীব্ৰ বাকযুদ্ধ। তোমাকে ডিভোর্স দিছো ঘৰ বেলেগ কোনে আছে ঘৰ বেলেগ কোনে আছে মোৰ কলে বেলেগ কোনে আছে মই খেদিছো নগাঁৱত হিন্দী চিৰিয়েলৰ দৰে কাহিনী। মোৰ ইনতে ক'ব গ'লে আগৰ এক্সৰ ৱাইফৰ যদি মই কওঁ ডিভোর্স হোৱা নাই ই ক'ব গ'লে মোৰ ৱাইফৰ গিৰিয়েক মোৰ ৱাইফৰ মানে বায়েকৰ গিৰিয়েক ঠিক আছে ক'ব গ'লে মুছলিম সম্প্ৰদায়ৰ হয় দুটাকে ৱাইফ আছে ছেকেণ্ড ডিভোর্স কেছ চলি আছে তাৰ সেই চলি থাকোঁতে 3 নম্বৰ বিয়া পাতিছে মোৰ ৱাইফৰ বায়েকক তাই অলৰেডি এটা গভৰ্ণমেণ্ট স্কুলত তাই এমপ্লয়ী হয়। পত্নীৰ মতে স্বামীৰ চলি আছে পৰকীয়া প্ৰেম, স্বামীৰ মতে পত্নীৰহে আনৰ সৈতে আছে গোপন সম্পৰ্ক। ৰাতিপুৱা 10টা বজাত ওলাই যায় গাড়ীত মনে ৰাতি 10টা বজাত আহি কেনে সোমায় সুধিব ৱাইফাই আহি কেনে কওঁ স্বামী স্ত্ৰীৰ পৰকীয়া প্ৰেমক লৈ নগাঁৱৰ উৰিয়াগাঁও বাইপাছত তয়াময়া ৰণ। আচ্ছা মাতি আছো মই ৱাইফক মাতি আছো এনেও মতা মানুহক সদায় ছ'চাইটিয়ে কি ভাবে ভিলেন ন মই কেনে ৱাইফক মই মাতি আছো প্ৰায় 1 ঘণ্টা ধৰি চলা পতি পত্নী প্ৰেমিকাৰ কাজিয়া চাবলৈ ভিৰ ৰাইজৰ। ডিভোর্স দুয়াকে তাৰ মাইকীয়ে মাইকী মতালত গৈছে ডিভোর্স দুয়াকে তাৰ জীয়েকে বেলেগ মতালত গৈছে আৰু এই মাইকীজনীয়ে ডিভোর্স ফাইল কৰিছে এটা ক্ৰিমিনেল কোন ক্ৰিমিনেল বা ক্ৰিমিনেল কিন্তু ফোন কৰি কিমান মাতিছো ফোন ৰিচিভ নকৰে লৈ আহিছো মহিলাগৰাকী কি হয় আপোনাৰ মহিলাগৰাকী মোৰ ফুলখালি হয় নিজৰ আপোনাৰ নামটো কওকচোন মোৰ নাম চৰি বিয়া কেইটা পাতিছো মই লৈ আহিছো আপোনাৰ ঘৈণীয়েক কেইটা আছে উদক মহিলাগৰাকীৰ নাম কি কেইটা আছে উদক আপোনাৰ কি হয় বুলি কৈছে মোৰ ফুলখালি হয় ইয়াৰ ঘৈণীয়েক কেইটা আছে উদক তেওঁক লৈ আহিব দিছে মোক লগত লৈ আহিব দিছে কোনে লৈ আহিব দিছে তাই লৈ আহিছে লৈ আহিবলৈ মই লৈ আহিছোঁ বাকী সিহঁতৰ মাজত কি আছে নাচায় মই নাজানো উৰিয়াগাঁও সকলোকে লৈ আহিছিলোঁ তাৰপিছত কি হ'ল নহয় এই জ্যোতিক চাবলৈ আহিছিলে তাইৰ হাজবেণ্ডক কৈছে মোৰ হাজবেণ্ড কাৰোবাৰ লগত আছে কাৰোবাৰ লগত তোমাৰ ছোৱালী এজনীৰ লগত ঘূৰি আছে মোক চাই আহিব সেইখিনি চাবলৈ অহাৰ কাৰণে দেখা পাই পেলাই সেইটো বস্তু হৈছে ইয়াতে কাজিয়া হৈছে সিহঁতৰ মাজত গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হৈছে আৰু তেখেতৰ ৱাইফ কেইটা আছে উদক জ্যোতিময় বড়ো এওঁলোকৰ মাজত কাজিয়া হৈছে ইয়াৰ ৱাইফ কেইটা আছে উদক এটা অভিযোগ কৰিছে আপুনি বহুবাৰ বিয়া পাতিছে বুলি ৱাইফ কেইটা আছে উদক নাই কৰা আছে কোৰ্ট কেছ আছে আপোনালোকে কোৰ্ট কেছ মই দিব পাৰিম আপোনালোকে চৈফুক খালি বুলি আপোনাৰ এতিয়া হিন্দু ছোৱালীজনী আপোনাৰ কেনেকৈ খালি হ'ল ডিভোৰ্স আছে নে ছেকেণ্ড ৱাইফৰটো ডিভোৰ্স আছে উদক তাৰ বায়েকৰ লগত আপোনাৰ কি হয় আলতাফ হুছেইনৰ লগত যেতিয়া এফেয়াৰ চলি আছিলে সেইটো গম পোৱা পিছত আমাৰ মাজত বিবাহটো এতিয়ালৈকে ফৰ্মেলি বিচ্ছেদ হোৱা নাই কিন্তু আমি ছেপাৰেট হৈছোঁ কাৰণ আমি বিবাহিত হোৱা স্বত্তেও তাই এজনী মুছলিম মানুহলৈ তাই আকৰ্ষিত এতিয়া আপোনালৈ অভিযোগটো আহিছে যে আমি দেখি কেনে আমি চাব বিচাৰিছিলো যে সিহঁতে কি ৰিয়েক্ট কৰে সেইকাৰণে আমিতো বুৰ্বক নহয় ন এই দিন দুপহৰত আমি যদি কিবা কৰোঁ আমিতো ৰাতি আন্ধাৰত আমি কৰিম দিন দুপৰত আমি কিয় কৰিম এতিয়া আপোনাৰ ভেনীয়েকে কৈছে যে আপোনালোকৰ কিছুমান হেৰি হৈছে তাক চাব আহিছো বুলি মিছা কথা সেইকাৰণে খণ্ডন কৰিব মিছা কথা আমি যে দিন দুপৰত চুৰ কেতিয়া কৰে কওক ৰাতি কৰে দিন দুপৰত এতিয়া যদি আমি পলাবলগীয়া হ'লে আমি পলালো হয় এই ফুকন বুলি কোৱা মানুহজনৰ লগত কি সম্পৰ্ক তাই ভিনিয়েক চকল তাই চকল ভিনিয়েক বেলেগ এই গাৰ্জেন কমপ্লেইনৰ কাৰণে এপলজি লেটাৰ দিবলগীয়া আছে ট্ৰেজেডি স্কুলত কাৰ লগত আছে মানে ট্ৰেজেডি স্কুলত চলি আছে তাৰপিছত আপুনি আহি কি দেখা পালে গাৰ্জেন কমপ্লেইনত তাই এপলজি লেটাৰ দিবলগীয়া আছে চাকৰি বচাবৰ কাৰণে গাড়ীখন দেখোঁতে মানে সি এফালে ওলাই
গুচি আহিলে মই সিহঁতক ফ'ল' কৰিলোঁ ফ'ল' কৰি মই কওঁ তাৰপিছত মই তাৰ আগতে এসপ্তাহমান হৈছে মই ছোৱালীজনীৰ ঘৰত গৈছিলোঁ মই মোৰ ভিনদেউ আৰু বা গৈছিলে দেউতাকহঁতৰ লগত ধুনীয়াকৈ আমি কথা বতৰা পাতিলোঁ মেলিলোঁ দেউতাকে কৈছে যে ঠিক আছে আমি আৰু এতিয়াৰ পৰা মানে তাইক আঁতৰাই ৰাখিম কিন্তু আজি মানে সি মানে দিনত ওলাই আহে কি আমি চব বিজি থাকোঁ এটা টাইমত ন মই 1টা বজাতহে আহোঁ সি 1টা বজাৰ আগতে ওলাই আহি তাইৰ লগত লগ চগ ধৰা ইভিনিং সিহঁতি লগ নধৰা হ'ল মই তাৰ আগতে ফ'ল' কৰিছোঁ তাৰ জিমলৈ ফ'ল' কৰিছোঁ তাৰ একাডেমি ফ'ল' কৰিছোঁ তাই বহুত মিছা মাতি এই যিজন আপুনি ভিনদেউ বুলি যে কৈছে আপোনাৰ বাইদেউৰ হাজবেণ্ড হয় নিজৰ হাজবেণ্ড তেখেতক আপুনি মাতিলে আজি মই মাতিলোঁ এই ঘটনা চাবৰ কাৰণে এখেতে কৈছে সেইখেত আপোনাৰ পাতি লোৱা বা সম্পৰ্কীয় ভিন্ন বুলি কৈছে আপোনাৰ নিজৰ বাইদেউ বিয়া হৈছে ছোৱালী নহয় এতিয়া এখেতৰ লগত আপোনাৰ বিবাহ বিচ্ছেদ হৈছে নেকি সেইকাৰণেতো মোৰ প্ৰব্লেম মই কৈছোঁ যে যদি তোমাৰ থাকিব মন আছে মোক তুমি একেবাৰে ডিভ'ৰ্চ দি লোৱা আহি আছে অঁ এই আপোনালোকৰ সংঘাত কিমান দিন ধৰি চলি আছে সংঘাততো আপোনাৰ বহুত মানে এবছৰ পাৰ হ'ব চাব 2 বছৰ এতিয়া তেওঁ আপোনালোকৰ লগত নাথাকে মই আৰু মোৰ ছোৱালী তেওঁ আপোনালোকৰ নথকা কিমান দিন হ'ল এতিয়া 3 বছৰ 3 বছৰ হৈ গ'ল মানে 2 বছৰ মই সিহঁতৰ একেটা গ্ৰাউণ্ড ফ্ল'ৰতে থাকিলোঁ বেলেগকৈ ছেপাৰেটকৈ মাৰপিট কৰিছোঁ সেইবিলাক তাৰপিছত মই আহি পেলাই আপোনাৰ কলমবিলি স্কুলৰ বিল্ডিঙত থাকোঁ মোৰ ঘৰতে থাকোঁ তেখেতৰ পেশ্যনটো জিম আৰ্ম ৰেচলিঙৰ কোচো হয় মোকো মানে আৰ্ম ৰেচলিঙত কোচ কৰিছিলোঁ মই তেখেতৰ ককায়েকৰ জিমত গৈছিলোঁ তাতে গৈ চিনাকি হৈছিলে জিম এটা খুলি দিলোঁ জিমটো খুলি চলি আছে ঠিকে মোৰ বাচ্ছা এটা হ'ল মই প্ৰথম ইমানখিনি গম পোৱা নাছিলোঁ কাৰণ মোৰ বাচ্ছাটো যেতিয়া মানে মই প্ৰেগনেণ্ট আছিলোঁ মই গুৱাহাটীত আছিলোঁ গুৱাহাটীত থাকোঁতে ইয়াত মানে বেলেগ মানুহৰ পৰা পিছত গম পালোঁ এখেতৰ ৱাইফৰ লগত লাষ্ট ৰিলেশ্যনশ্বিপটোত মানে ধৰা পৰিলে তাৰ আগতেও তেখেতৰ বোলে আপুনি ধৰা পেলাইছে ধৰা পেলাইছোঁ মানে এটা মানে কণ্ডিশ্যনছবিলাক সন্মুখত আহি পৰি আছে তেনেকৈ মানে মই কনফ্ৰণ্টো কৰিছোঁ কনফ্ৰণ্ট কৰোঁতে মোৰ হাজবেণ্ডক মই ক'লোঁ তাইৰ কাৰণে ইমান প্ৰব্লেম হৈ আছে আমাৰ ঘৰত তুমি তাইক জিমৰ পৰা আঁতৰাই নিদিয়া কিয় মোৰ হাজবেণ্ডে ডাইৰেক্ট মোৰ মুখত কৈছে যে তাইক মই কেতিয়াও জিমৰ পৰা নুলিয়াওঁ মই কৈছোঁ তাই কি ইমান ইম্পৰ্টেণ্ট হৈ গ'ল নেকি পাৰ্চনেল ৰিলেশ্যন 2টা ল'ৰা আছে মোৰ কৈছে এইবিলাক কথা তুমি মোক নকওঁ ঠিক আছে তুমি যদি আঁতৰাব নোৱাৰা তে মই কিন্তু তাইক আঁতৰাই দিম তেতিয়া কৈছে তুমি আঁতৰাই চোৱা তাইক মই কৈছোঁ চোৱা তুমি যদি মই ভালকৈ আঁতৰাব বিচাৰিছোঁ তোমাৰ বেকিং পাই যদি তাই যদি উৎপাত কৰে তো মই কিবা একশ্যন ল'ব লাগিব তাৰপিছত তুমি তাইৰ ওপৰত তাইৰ এগেইনষ্টে একশ্যন ল'বলৈ তোমাৰ হাত ভৰি চালামত নাথাকিব এইবিলাক বহুত কিবা কিবি মানে পাৰ্চনেল ৰেগুলাৰ এতিয়া আপোনাৰ কেছ ফাইল কৰিছে আপুনি মই ডিভ'ৰ্চৰ কাৰণে হেৰি কৰিলোঁ কিমান মাহ হ'ল এতিয়া একচুৱেলি উইণ্টাৰৰ কাৰণে কোৰ্ট চিভিল কোৰ্ট বন্ধ হৈ আছে সেইটো কাৰণে চাগে নটিচ এতিয়ালৈকে গৈ পোৱা নাই কিন্তু অলৰেডি ফাইল কৰিলোঁ অলমষ্ট মানে একচুৱেলি 2024 মাৰ্চৰ পৰা এই তাইক লৈ পেলাই মোৰ আৰু মোৰ হাজবেণ্ডৰ মাজত ইছ্যু চলি আছে কেতিয়াবা ফেব্ৰুৱাৰী মানৰ পৰা তাই আমাৰ জিমত আহিছে এতিয়া মাৰ্চৰ লাষ্টৰ ফালৰ পৰা ইছ্যু এটা চলিয়ে আছে মাৰপিট হাই হুলস্থুল কাজিয়া পেচাল এইবিলাক বহুত চলি আছে অৱশেষত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীয়ে থানালৈ লৈ গৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি বহমপুৰৰ পৰা হিমাংশু বৰা অসম লাইভ 24